কালি ডাষ্টবিনৰ বিষয় লৈ পেলাই সোধা পোছা কৰি আছিলে কৰি থকাত মানে আমাকো সোধা পোছা কৰিছিলে তাৰপৰা আমি ক'লো যে আমি বস্তু পেলোৱা নাই এনেকৈ বুলি সোধা পোছা কৰোঁতে আমি তেনেকৈ বুলি ক'লো ভাল ধৰণে কৈছোঁ কোনে সুধিছিলে মালিকে সুধিছিলে ঘৰ মালিক আব্দুৰ ৰহমানে তেনেকৈ সুধিলে সোধাৰ পিছত আমি ভাল ধৰণে আমি কথা কোৱাত তেওঁ মানে আমাৰ কথাখিনি শুনিবলৈ নিবিচাৰি পেলাই মোক আহি পেলাই মাৰপিট কৰিলেহি মতা মাইকী দুইটা সমানে আহিছে মালিকনী আহি পেলাই মাৰপিট কৰিছেহি চৰ দিও মাৰিছে চন্দেল দিও মাৰিছে আৰু গুৰিয়াইছে চুলি ধৰি মাৰিছে কি বিচাৰে আমি এতিয়া ন্যায় বিচাৰোঁ আৰক্ষীক জনাইছিলোঁ এতিয়ালৈকে আহি পোৱাহি নাই কালি আমি কাগজ দিয়া হ'ল এতিয়ালৈকে আহি পোৱাহি নাই ক'ত দুখ পালে আপুনি মই এতিয়া হাতত দুখ পাইছোঁ হাত ভাগি গৈছে এতিয়া মই ৰিপৰ্টটো লৈ আহিছোঁ ৰিপৰ্টটো এই ওচৰতে আছে আপোনালোকে চাওক আপোনাক কি বুলি আক্ৰমণ কৰিলে মানে কিয় কৰিব কথাই অন্য একো আমি বেয়াকৈ কোৱাই নাই তেওঁ মানে কথা শুনিবলৈ বিচৰা নাই আমি যে কৈছোঁ যে ডাষ্টবিনত আমি বস্তু পেলোৱা নাই এই কথাষাৰ আমি ক'বলৈ বিচাৰিছিলোঁ তেওঁ কিন্তু শুনিবলৈ বিচৰা নাই শুনিবলৈ নিবিচৰা পিছতো আমাক মানে আহি পেলাই এনেকৈ অত্যাচাৰ কৰি পেলাই খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।